আসসালামু আলাইকুম মোৰ মা ভনীসকল অসমীয়া ইছলামিক চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। আজিৰ আমাৰ বিষয়টো হৈছে কোনো কাৰণত যদি ফৰজ গোসল নকৰাকৈ সেহেৰী কৰিবলগীয়া হয় তেন্তে ৰোজাটো শুদ্ধ হ'বনে নহ'ব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ মা ভনীসকল, আপোনাৰ ওপৰত যদি গোসল ফৰজ হয় আৰু কোনো অসুবিধাৰ কাৰণে গোসল কৰিব নোৱাৰে তেনে অৱস্থাত আপুনি সেহেৰী কৰিলে আপোনাৰ ৰোজা শুদ্ধ হ'ব। পাৰিলে আপুনি ফজৰৰ আগত গা ধুবৰ কাৰণে চেষ্টা কৰিব আৰু কোনো কাৰণত যদি ফজৰৰ আগতো আপুনি গা ধুব নোৱাৰে তেন্তে দিনত ধুলেও আপোনাৰ ৰোজা শুদ্ধ হ'ব। কিন্তু এটা কথা মনত ৰাখিবা মোৰ মা ভনীসকল, কোনো অসুবিধা নোহোৱাকৈ দিনটো নাপাক শৰীৰেৰে থাকিলে আপোনাৰ গুনাহ হ'ব। বিনা কাৰণে নাপাক শৰীৰে থকাটো আল্লাহ তাআলাই পছন্দ নকৰে। গতিকে মোৰ মা ভনীসকল, নাপাক অৱস্থাতো আপুনি সেহেৰী কৰিব পাৰিব, আপোনাৰ ৰোজাৰ কোনো ক্ষতি নহয়। এই বিষয়টো আপোনালোকৰ ক্লিয়াৰ হৈ গৈছে বুলি মই আশা কৰিছোঁ। ৰোজা সম্পৰ্কীয় আৰু কিবা প্ৰশ্ন থাকিলে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, মোৰ কাৰণে দোৱা কৰিব। আসসালামু আলাইকুম। এনেকুৱা ভাল ভিডিঅ' আগলৈ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। কিবা জানিবলগীয়া থাকিলে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো কোনোবাৰ উপকাৰ হ'ব পাৰে। আসসালামু আলাইকুম।